নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ ইতিমধ্যে আপোনালোকৰ কাৰণে বহুকেইটা ইয়াতে ভেকেন্সি মুকলি কৰা হৈছে প্ৰায় 17000তকৈ অধিক পদ আপোনালোকৰ কাৰণে মুকলি কৰা হৈছে এইটো পদৰ কাৰণে আপোনালোকে সকলোৱে আবেদনটো কৰিব পাৰিব কিন্তু এইটো যিটো পদ আছে এইটো কোনটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰা হৈছে আপোনালোকে কিদৰে আবেদনটো কৰিব লাগিব আপোনালোকে আবেদন কৰিব পাৰিব নে নাই সেই সকলোখিনি আপোনালোকে বিতংভাৱে জানিব পাৰিব আজিৰ এই ভিডিঅটোৰ যোগেদি আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা একেলৈ চাই থাকিব চেনেলটো যদি পোনপ্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিঅটো আৰম্ভ কৰো এটা চাওক বন্ধুসকল এইটো যিটো পদ মুকলি কৰা হৈছে এইটো পদ মুকলি কৰা হৈছে এসএসসি ফালৰ পৰা যত নেকি আপোনালোকৰ কম্বাইন্ড গ্ৰেজুৱেট লেভেল মানে সিজিএল ৰ পদ আপোনালোকৰ কাৰণে মুকলি কৰা হৈছে যত নেকি আপোনালোকৰ টোটাল পদ আছে 17727 টা ইয়াতে চাব পাৰে আপোনালোকৰ পদ মুকলি কৰা হৈছে লগতে বন্ধুসকল আৰু জনাই থৈ ইয়াতে বহুকেইটা ডিপাৰ্টমেণ্ট আছে যত নেকি আপোনালোকৰ ভেকেন্সি কেইটা মুকলি কৰিছে সকলোখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি কথা কওঁ আপোনালোকে যদি মিনিমাম ডিগ্ৰী টু কমপ্লিট কৰিছে মানে যদি আপুনি গ্ৰেজুৱেশ্যন টু কমপ্লিট কৰিছে তেতিয়াহ'লে কিন্তু আপোনালোকে পদকেইটাৰ কাৰণে আবেদনটো কৰিব পাৰিব আৰু এটা কথা জনাই থওঁ যেহেতু বহুকেইটা ইয়াতে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ পদকেইটা মুকলি কৰাইছে সেই কাৰণে ডিপাৰ্টমেণ্ট বাইজ আপোনালোকৰ যদি কি এডুকেশ্যন কোৱালিফিকেশ্যন হেতু বেলেগ বেলেগ খোজা হৈছে কিন্তু আপোনালোকে যদি মিনিমাম ইয়াতে গ্ৰেজুৱেশ্যন টু কমপ্লিট কৰিছে তেতিয়াহ'লে কিন্তু আপোনালোকে পদকেইটাৰ কাৰণে আবেদনটো কৰিব পাৰিব এই চাবলৈ যদি আপোনালোকে আবেদন কৰে এই পদকেইটাৰ কাৰণে তেতিয়াহ'লে আপোনালোকে এটা এপ্লিকেশ্যন ফি পে কৰিব লাগিব জেনেৰেল আৰু ওবিসি ক্যান্ডিডেটসকলে ইয়াতে 100% এটা পে কৰিব লাগিব এসসি এসটি ওমেন এক্স সাৰ্ভিসমেন সকলে ইয়াতে 1 টকা পে কৰিব নালাগে এসা আপোনালোকে যদি আপোনালোকে নৰ্থ ইষ্টৰ পৰা ইয়াতে আবেদন কৰে তেতিয়াহ'লে আপোনালোকে এক্সাম সেন্টাৰ কেইটা ক'ত পৰিব ইয়াতে দেখাৱা হৈছে আপোনালোকে স্ক্ৰিনশ্বটটো মাৰি ল'ব যদি আপোনালোকে নৰ্থ ইষ্টৰ পৰা ইয়াতে আবেদনটো কৰে এটা আবেদন কিদৰে কৰিব হেতু জানি লওক আপোনালোকে ফৰ্ম প্ৰথমতে এসএসসি যিনেকি অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰি কিনি আপোনালোকে আবেদনটো কৰিব পাৰিব ইতিমধ্যে ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে আৰু ইয়াৰ যিনেকি আবেদন কৰা লাষ্ট ডেট হেতু হৈছে 24 জুলাই 2024 ইয়াৰ ভিতৰতে আপোনালোকে আবেদনটো কৰিব লাগিব আৰু আপোনালোকে জানে যে ইয়াৰ কাৰণে ট্ৰায়াল 1 আৰু ট্ৰায়াল 2 আপোনালোকে এক্সাম অনুষ্ঠিত কৰা হ'ব যদি কম্পিউটাৰ বেসড অনুষ্ঠিত হ'ব ইয়াতে ট্ৰায়াল 1 যিনেকি আপোনালোকৰ কম্পিউটাৰ বেসড এক্সাম আছে হেতু আপোনালোকৰ সেপ্টেম্বৰ অক্টোবৰ মাহতে অনুষ্ঠিত কৰা হ'ব আৰু যিনেকি আপোনালোকৰ ট্ৰায়াল 2 এক্সাম আছে হেতু আপোনালোকৰ ডিসেম্বৰ মাহত অনুষ্ঠিত কৰা হ'ব যদি আপোনালোকে আবেদনটো কৰিব বিচাৰে নিশ্চয়কৈ এসএসসিৰ অফিচিয়েল ওয়েবসাইটত ভিজিট কৰি কিনি আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব আৰু আবেদন কৰোতে যদি আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোৰ কমেন্ট সেকশ্যনত নিশ্চয়কৈ জনাই দিব মই আপোনালোকক ৰিপ্লাইটো দি দিম তাক বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত